তাৰ আমাৰ আজি আমি মহিলা মণ্ডলৰ পৰা এখন মিটিং পাতিব খুজিছোঁ। আমাৰ মহিলা মণ্ডলত কেনেধৰণৰ অংগনবাড়ীত মিটিং কৰা হয় আমি সেই বিষয়ে আজি ক'ব লৈছোঁ। আমাৰ একচুৱেলি এই যে সমাজৰ কিছুমান বিশৃংখল হৈ আছে, এই বিশৃংখলবিলাকৰ কাৰণটো আমাৰ কিছুমান মানুহে আজিও কয় যে এইটো আগৰ কথা, পুৰণি কথা, আগক বাদ দি চলে। যেনেকৈ আমাৰ ABCD খান যদি আমি নপঢ়োঁ তেতিয়াহ'লে আমি ফৰ্মুলাটো আমি ABCD সূত্ৰটো যদি অংকৰ যদি 1 2 3 4 নাজানো, ABCD যদি নাজানো, ক খ নাজানো, তেতিয়াহ'লে আমি কোনো ধৰণৰ এখন কিতাপ অধ্যয়ন কৰিব নোৱাৰোঁ। গতিকে ঠিক সেনেধৰণে আমি মাজতে কি পাইছোঁ, এটা যুগ পাইছোঁ যে এতিয়া কলি যুগ ন, বা এতিয়া আমি কি কওঁ মডাৰ্ণ, আৰু এতিয়া মডাৰ্ণৰ যুগ হয়নে? এই যিটো আমাৰ মডাৰ্ণ যুগ, আমাৰ এই মডাৰ্ণ যুগটোতো এতিয়া আহিছে, কিন্তু তাৰে আগতে আমাৰ কি যুগ আছিল? সত্য যুগ আছিল, আৰম্ভণিটো। এই আৰম্ভণিটো বাদ দিয়া মানে কি আমাৰ নীতি নিয়মবিলাক আমি অলটলি বাদ দিব শিকি আছোঁ। যাৰ কাৰণে হয়নে কথাটো? আমি সত্য যুগত যিখিনি নীতি নিয়ম প্ৰথম তাৰমানে যেনেকৈ ক খৰ উৎপত্তি হৈছিল, সত্য যুগতহে আচল নীতি নিয়মখিনি আমাৰ উৎপত্তি হৈছিল। আৰু সেই আমি উৎপত্তিটো পাহৰি গৈছোঁ। যাই পেলাই আমি কি কওঁ, আমি যদি কিবা এটা কথা ক'ব লগা হয়, ঘৰুৱা কথা, এইটো পুৰণা কথা, এই আজিকালি এইটো নাই আৰু আজিকালি বেছিৰ দিন। এইটো হৈছে এটা চায়েন্সৰ এটা মানে কম্পিটিশ্যনৰ বস্তু এটা, কিন্তু আধ্যাত্মিক দিশৰ বস্তুটো আমাৰ বেলেগ ধৰণৰ। সেইটো সৃষ্টি হোৱা বস্তু আৰম্ভণিৰ পৰা ন, আদি সত্য যুগতে আমাৰ কি হৈছিলে, সেইটো আমাৰ সৃষ্টি হৈছিল। এতিয়া আমি কেনেকৈ এতিয়া সত্য যুগত সৃষ্টি হৈছিল, আমাৰ সত্য যুগত মহিলাবিলাক কেনেকুৱা আছিল আমি নিজৰ মাহঁতকো দেখিছোঁ। ৰাতিপুৱা উঠিয়ে গাটো ধুব, ধুইকিনে মজা লগাব, লগে ল'ৰা ছোৱালী 4টা 5টা হয়ে আগৰ দিনত হয় না? সেই 4টা 5টাকে খোৱাৰ কাৰণে চিন্তা কৰোঁতে কিছুমান ভাল ভাল চিন্তা আহি যায়, মানে আৰু বেলেগ চিন্তা একো নাই। কিন্তু আমাৰ হেৰি কলিযুগটোৰ কি হৈছে, আমাৰ কলিযুগটোত কি হৈছে, মানে টকাৰ পিছত যে হেৰি কাৰোবাক মোবাইল মানে চাইন্সৰ আমাৰ যে বিশৃংখল হৈছে, সমাজখন যে ধ্বংস হৈ গৈছে, এইটো কথাই যে হয় না কথাটো? গতিকে আমাৰ কেনেকুৱা হৈছে মোবাইলটো, যে মোবাইলটো উঠিয়ে মানে কি গা পা নুধুলেও নাই। বহুত দেখিছোঁ নীতি নিয়ম মই দেখাই নাপাওঁ, গা নুধোৱা মহিলা ৰাতিপুৱা উঠি পেলাই এনেকৈ ধুফলা লগাই ল'ৰা ছোৱালীকেইটাক কিবা অলপ খোৱা বুলি ল'ৰা ছোৱালীৰ দায়িত্বটো নাথাকে। আৰু ল'ৰা ছোৱালীৰ যদি মোৰ দায়িত্ব নাথাকে, তে ল'ৰা ছোৱালীৰো মাক দেউতাকৰ ওপৰত দায়িত্বটো নাথাকে। সেইটোৱে হৈছে আমাৰ বিশৃংখল। গতিকে আমাৰ ফাৰ্ষ্ট কথা কিন্তু আমাৰ মহিলাখিনি হয় নে? নীতি নিয়ম কাৰ লগত জড়িত হৈ থাকে? মুনু এইফালে এইফালে তুমি নীতি নিয়মখিনি আমাৰ বুজি পাইছানে তোমালোকে? আমাৰ নীতি নিয়মখিনি আমাৰ ক'ৰ পৰা হয়? মহিলাৰ পৰা হয়। আমাৰ পুৰুষৰ হৈছে কি টকা পইচা, আৰু মহিলাৰ হৈছে নীতি নিয়ম। আৰু নীতি নিয়মতে আমাৰ কি হয়, এইফালে আহা মুনু, এইফালে আহা, এতে বহা, এতে খেলি থাকা দেই, আমাৰ সেই যিখিনি আমি নীতি নিয়ম কৰিম তাতে থাকে ভগৱানৰ এটা শান্তি, ভগৱানে শান্তি পায়। য'ত নেকি আমি ভগৱান দেখা নাই বুলি কয়। আমাৰ কি কলিযুগত কি ভগৱান ক'ত দেখিছা? মোৰ বল আছে মই মাৰি দিছোঁ, যি টি কৰি দিছোঁ, তেতিয়া ভগৱান নাই। যেতিয়া ভগৱানে তাক কোনো ধৰণৰ জ্ঞানো দিয়া নাই। আমাৰ জ্ঞানৰ সৃষ্টি হয় নীতি নিয়মত। যেতিয়া আমি নীতি নিয়ম কৰি যাম, ঘৰখনৰ কাম কৰি যাম, তেতিয়া এটা আমাৰ ঘৰত গুৰু থাকে, সেইটো হৈছে ঐশ্বৰিক শক্তি ভগৱান, যাক নেকি আমি দেখা পোৱা নাই। কিবা এটা জ্ঞান দি থাকে, ভালক ভাল চিন্তা এটা দি থাকে, য'ত নেকি পৰিয়ালটো ভালকৈ চলি যায়। সেইটো হৈছে আমাৰ সত্য যুগ। আৰু এতিয়া চা প্ৰত্যেক ঘৰতে এই ধৰ্ম নীতিটো নাই, আছে জানো? ল'ৰা ছোৱালী নাজানে নীতি কথা। এতিয়া যদি আমি এইখিনি কথা কওঁ, তেতিয়াহ'লে আমাৰ এইখিনি কথা সিহঁতে বুজিও নাপায়, আমি গম পাইছোঁ। সেইকাৰণে আমি কি কৰোঁ, অংগনবাড়ীৰ জৰিয়তে আমি এই মাতৃ মণ্ডলখিনি আমি লগ হৈ পেলাই এনেকুৱা কিছুমান আমি আলোচনাৰ মৰ্মে যাতে আমাৰ সমাজৰ মানুহখিনিয়ে যাতে বস্তুটো অলপ হ'লেও চিন্তা কৰিব পাৰে। মই ভাবোঁ কি চিন্তাই নকৰে, যদি চিন্তাও কৰে তেতিয়াহ'লে এদিন যদি চিন্তাটো মাথাত সোমাই লয় যে হয় আমাৰ কাম কি, আমি মহিলাখিনি নিজৰ কামবিলাক পাহৰি গৈছোঁ। কথাটো হয় না নহয় কচোন? আমাৰ যদি গিৰিয়েকেও পইচা আৰ্জিব গৈছে, ময়ো যদি পইচা আৰ্জিব গৈছোঁ, ল'ৰা ছোৱালীকেইটা কোনে চায়? গতিকে 4টা 5টা আগতে সেইকাৰণে ল'ৰা ছোৱালী আছিল, কিয় যে মাকজনী অকল ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ আছিল। কিন্তু আজিকালি কিয় এটা জন্ম দিব লাগে, 2টা জন্ম দিব লাগে, যে গিৰিয়েকেও টকা আৰ্জিছে, ঘৈণীয়েকেও টকা আৰ্জিছে, খাই দুটাই, কিন্তু বেমাৰ হ'লে ঘৰত মাকক চাওঁতাও নাই। গতিকে বিশৃংখলটো এইবিলাক নহয়, টকাই ধ্বংস কৰি দিছিল। গতিকে আমাৰ চিন্তাটো টকা পইচাৰ ওপৰত হ'ব নালাগিছিল। আমাৰ চিন্তা হ'ব লাগিছিল যে কেনেকৈ আমাৰ ঘৰখন টকা নহওঁকে শৃংখলাবদ্ধ হৈ থাকে নীতি নিয়মৰ জৰিয়তে। কাৰণ ভগৱানে কিন্তু মানুহক টকা নেদে, জ্ঞান দিয়ে। আৰু জ্ঞান যদি থাকে তেতিয়াহ'লে মাকক মাৰিব পুতাকে নাযায়, কথাটো হয়নে? কিন্তু মাকক মাৰে পুতাকে জীয়েকক ধৰ্ষণ কৰে বাপেকে, এইবিলাক যদি আচলতে ঐশ্বৰিক শক্তি এটা থাকিলে কৰিলে হয় নেকি? গতিকে এই ঐশ্বৰিক শক্তিটো নাই কিয়, যে আমি এতিয়া মডাৰ্ণ যুগ, মানে সত্য যুগটো বাদ দিয়া। এতিয়া সত্য যুগ বাদ দিয়া মানে মা পিতক বাদ দিয়া। আমাৰ পৰম্পৰা হয়, 7 পুৰুষ আমাৰ
আমি সেৱা লওঁ। আমি যদি হিন্দু মানুহ পূজা এটা কৰোঁতে 7 পুৰুষক মাতি আমি সেৱা লওঁ। গতিকে আমাৰ সেই 7 পুৰুষৰ দৰকাৰ হৈ থাকে। গতিকে আমাৰ পৰম্পৰাটো সদায় আমি বচাই ৰখাটো হৈছে আমাৰ কৰ্তব্য। কিন্তু আজিকালি কি কয় মানে পৰম্পৰাটো নাইকিয়া হৈছে। এতিয়া মোৰ এইখিনি বস্তু আজি জ্ঞানত আছে। কালি মোৰ ছোৱালীটো যদি শিক্ষা লৈ কিনে যদি তাইও ধৰ্ম নীতি নকৰে, তাই ধৰচোন কোনোবা এটা ল'ৰা ভাল পালাক, এই গুচি গ'ল, এই গুচি যোৱা যিটো মনৰ চিন্তা, গুচি যাই পেলাই এটা ভাল ছোৱালী বা ভাল ল'ৰা সন্তান জন্ম দিবা নোৱাৰে। কিন্তু আগৰ দিনত কি আছিল, ছোৱালীজনীক মাকে দায়িত্ব পালন কেনেকৈ কৰিছিল যে 4টা ল'ৰা ছোৱালী ভাত আঞ্জা বনাই খুৱাই মাকৰ লগতে থাকে। ছোৱালীটো মোবাইল বা এইগিলা বেয়া আলোচনা বেয়া সমালোচনা মাক নাযায়, যেতিয়া মাকে ঘৰত থাকে ছোৱালীও থাকে। আৰু ছোৱালীটো কেনে কাপোৰ পিন্ধিছিল, এই যে পাংখা দিয়া এটা ফ্ৰক আৰু তাতে পাংখা আমি পাংখা দিয়া ফ্ৰক পিন্ধিলোঁ। তাৰ এটা অৰ্থ আছে, তাৰমানে আমাৰ আচলতে ভগৱানে এটা বেয়া বস্তু দিছিল, যিটো বস্তুৰ কাৰণে আজি সমাজত বেছি ভাল হৈছে। আৰু সেই বস্তুটো বেয়া বস্তুৰ কাৰণেতো আমাৰ সৃষ্টি হৈ আছে। আৰু সেই বস্তুটো আমি মহিলাক সন্মান দিব জানিব লাগে। কিন্তু আজিকালি কেনেকুৱা হৈছে, হাত চুটি কাটি লয়, তাৰমানে আচল বেয়া বেয়া বস্তুবিলাক সমাজত দেখাই ঘূৰাই। এইটোৱে হৈছে না মডাৰ্ণ। কিন্তু আগৰ দিনত কেনে আছিল, পাংখা দি পেলাই ভিতৰত ৰাখি থৈ দিছিল। ছোৱালী মানুহৰ বুকুত যদিও হেৰি নাছিল, চুৰণি নাছিল বা চাদৰ নাছিল, এখন পাংখা আছিল। আৰু তেতিয়া কি হৈছিল, সন্মান কৰিছিল পুৰুষে, যে ছোৱালীটো দেখিলে অলপ ভাবি যোৱা লাগে। কিন্তু আজিকালি যেতিয়া নাচি বাগি যাবা, একো নলোৱা, এনেকে হেৰি হৈ যাবা, নিজে অকণমান মানে চঞ্চল টাইপত যাবা, তেতিয়া ল'ৰাবিলাকো ইজি সহজ পায় কিছুমান জকাবৰ কাৰণে। গতিকে এই দায়িত্বটো আমাৰ কাৰ চান্স পায়, হয় না কথাবিলাক? তুমিও ছোৱালী আছে, তোমাৰ ছোৱালীও ডাঙৰ হ'ব, কিন্তু তুমি এইটো চিন্তা কৰাটো দৰকাৰ হ'ব। কাৰণ কিয়, মোৰ ছোৱালীটো অল মডেলতে থাকক, কিন্তু কি ক'ম আমি যে এই পাংখা দিয়া চলা আজিকালিতো নিপিন্ধে, আজিকালি নাই নহয়। কিন্তু তুমি কৰা, কিয় জানানে? তুমি যদি জানা যে আমি সত্য যুগটোৰ পৰা বাচি আছো।